নিশ্চয়কৈ আমাৰ অসমখন তথা দেশখন এনেকুৱা এটা অৱস্থালৈ পৰ্যবেক্ষিত হৈছে যাত কেৱল মানুহক টুপ দি প্ৰলোভন দি ৰাজনীতি কৰি আছে, যাৰ বাবে আমাৰ অসমৰ সকলো ফালৰ পৰা ধ্বংসৰ মুখলৈ আমি গৈ থকা দেখিছোঁ। আৰ্থিক দিশতে হওক, সংস্কৃতিক দিশতে হওক, আমাৰ নিবনুৱা সমস্যাই হওক, আমাৰ থলুৱা সংস্কৃতিৰ কথাই হওক, আমাৰ খিলঞ্জীসকলৰে হওক, সকলোৱে আজি কৰ্মবিমুখ তথা ধ্বংসৰ পথলৈ গৈ থকা দেখিছোঁ। আমি উন্নতি কেৱল দেখিছোঁ সেই আপুনি কোৱাৰ দৰে অকল মানে অভাৰব্ৰিজ বনোৱা, হাইৱে বনোৱা, সেইটো তাতকৈ বেছি একো উন্নতি হোৱা নাই। আপুনি জানে যে আমাৰ চৰকাৰখন এতিয়া মানে ধাৰত পোত গৈ আছে, যিটো অৱস্থা এতিয়া আমি জনাত এতিয়া এজন নৱজাত শিশুৰ মূৰত 185,000 কোটি টকা ধাৰ হয়। 185 কোটি টকা এজন নৱপ্ৰজন্মৰ মূৰত ধাৰ হয়। তেনেস্থলত আমাৰ এনেকে ধাৰ আৰু কিমান দিন ৰাজ্য চলাব? আজি ধাৰত পোত গৈ আমাৰ অৰ্থনীতিৰ অৱস্থা এনেকুৱা বেয়া হৈ গৈছে। আৰু এই যিবিলাক আঁচনি দিছে, আঁচনিয়ে অলপ আগতে আমাৰ হজৰত সতীৰ্থই কৈ থৈ গ'ল যে আঁচনি আমাৰ কৰ্মবিমুখ কৰিছে, আমাৰ মানুহখিনি কৰ্মবিমুখ হৈ গৈছে, মানুহখিনি দিনক দিনে এলেহুৱা হৈ গৈছে। আৰু এনেদৰে এটা কথা আছে অসমীয়াত, যদি সোণৰ পাহাৰো যদি বহি খোৱা যায়, সোণৰ পাহাৰো শেষ হৈ যায়। আমাৰ গতিকে অসমখনত আছে কি? আমাৰ অসমৰ যিখিনি আগতে আমাৰ খনিজ পদাৰ্থ আছিলে, খনিজ সম্পদ আছিলে, আমাৰ সেই গোটেই খনিজ সম্পদখিনি আজি ডাঙৰ পুঁজিপতিৰ হাতলৈ গুচি গৈছে। ভাৰতবৰ্ষৰ এয়াৰপৰ্টৰ পৰা আদি কৰি, ৰেলৱে ষ্টেচনৰ পৰা আদি কৰি, LICৰ পৰা আদি কৰি ডাঙৰ প্ৰতিষ্ঠানসমূহ আজি ডাঙৰ পুঁজিপতিৰ হাতত গতাই দিয়া হৈছে। তেনেস্থলত আমাৰ দেশখনৰ উন্নতি আমি কোনো পধ্যেই দেখা নাই। আমি কেৱল তেখেতসকলকহে ধনী কৰা দেখিছোঁ, আৰু সাধাৰণ ৰাইজৰ অৱস্থা দিনক দিনে আৰু বেয়ালৈ গৈ আছে। আৰু যদি এনেদৰে থাকে তেতিয়াহ'লে আমাৰ সাধাৰণ ৰাইজৰ অৱস্থা আৰু দিনক দিনে বেয়া হ'ব। আৰু অনতিপলমে আজি অন্যান্য যেনেকৈ শ্ৰীলংকা আৰু নেপালৰ যিটো অৱস্থা হৈছিল, তেনেকুৱা এটা অৱস্থালৈ যে পৰিণত নহ'ব তাৰ কোনো সন্দেহ নাই। আগন্তুক দিনবোৰত আমি এইবাৰ ৰাইজৰ ফালৰ পৰা আমি কংগ্ৰেছ চৰকাৰক বিচাৰিছোঁ, যিহেতুকে কংগ্ৰেছে এটা চৰকাৰ যিয়ে নেকি জনতাৰ কাৰণে সহস্ৰ দিন অশেষ কষ্ট কৰি স্বাধীনতা দিছে। কেৱল স্বাধীনতাই নহয়, যে দুখীয়া মানুহৰ কাৰণে কংগ্ৰেছ সদায়ে দুখীয়া মানুহৰ লগত আছে। কিন্তু বিজেপি, আমি যেতিয়াৰ পৰা বিজেপিক দেখিছোঁ তেতিয়াৰ পৰাই দেখিছোঁ যে কেৱল ধনী মানুহৰ কাৰণে আৰু ওপৰত মলম লগায়, অৰ্থাৎ যিসকল দুৰ্বল লোক, সেই দুৰ্বল লোকসকলৰ সুবিধা বুজি তেখেতসকলক কৰ্ম প্ৰেৰণাৰ উৎসাহ যোগোৱাৰ পৰিৱৰ্তে তেখেতসকলে হিতাধিকাৰী সৃষ্টি কৰে। যেতিয়াৰ পৰা আমাৰ নতুনকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ প্ৰতিষ্ঠিত হ'ল, তেতিয়াৰ পৰাই তেওঁ নৱপ্ৰজন্মৰ প্ৰতি খুব